ঘটনাটোৰ বৰ্তমান আপোনালোকেতো জানে ইনভেষ্টিগেশ্যন চলি আছে, সেইখিনিত আমি সহযোগ কৰি আছোঁ। ছিংগাপুৰতো তদন্তটো চলি আছে, তাতে আমি যোনখিনি আমাৰ ফালৰ পৰা ষ্টেটমেণ্ট দিব লাগে সেইখিনি দিছোঁ। আমি আশা কৰোঁ অতি শীঘ্ৰে। আপোনালোকেতো দেখিছে কিছুমান এইবিলাক আমাৰ মানে সেইদিনাখন এনেকৈ অভাৱনীয় ঘটনা এটা হ'ল। আমি তেখেতৰ ইমান ডাঙৰ অনুৰাগী, অসমৰ ৰাইজে যিমান তেখেতক ভাল পায়, আপোনালোকে মানে আমি এইটোও ক'ব পাৰোঁ যে আমিও সমানে ভাল পাওঁ। আমিও এজন অসমীয়া, আপোনালোকৰে ইয়াৰে মাটিৰ মানুহ। আৰু সেইদিনা যোনটো হ'ল অতি আমি এইটো অভাৱনীয়, আমি ভবাই নাছিলোঁ যে এই ধৰণে বস্তুটো হ'ব। তাৰ ডিটেইলছত কি হৈছিলে এইখিনি কাৰণ ইনভেষ্টিগেশ্যন চলি আছে, সেইকাৰণে আপোনালোকে বুজিব পাৰিব। নটিচ আমাক দিয়া হৈছিলে, কিন্তু কথাটো হ'ল যে আপোনাৰ কাৰণ এইটো ছিংগাপুৰৰ জুৰিছডিকশ্যনৰ হয়, কাৰণ ঘটনাটো আপোনাৰ বাহিৰৰ দেশ এখনত হৈছিলে আৰু তাৰ এটা আইনমতে চলিব লাগে। চ' আমি সেই বিধি মানে তাৰে যোনটো নিয়ম সেই ধৰণে অথৰিটিক ফ'ল' আপ কৰিছোঁ। ছিংগাপুৰৰ যোনটো মানে ইনভেষ্টিগেশ্যন হয় তাৰে পুলিচ ছিষ্টেম যোনটো ইটছ ভেৰি ষ্ট্ৰিক্ট। তাতে যিমানখিনি আমি দিব লগা হৈছে তাতে কেইবাবাৰো আমি গৈ পেলাই ষ্টেটমেণ্ট দিছোঁ, আমাৰ ডিটেইলছবিলাক লৈছে, এভিডেঞ্চবিলাক লৈ আছে আৰু তাতে অনগয়িং এটা এনকুৱাৰীও চলি আছে।